হিমন্ত বিশ্ব শৰ্মাৰ তলিউদং হ'বলৈ গৈ আছে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে 2024ত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ উদ্ভণ্ডালি বাঢ়িছে, ৰাইজে বেয়া পাবলৈ ধৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাইজ অশান্তিত আছে, সেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট। হিমন্ত বিশ্ব 2024লৈকে মুখ্যমন্ত্ৰী হৈ থকাটো আমি বিচাৰোঁ, তেতিয়া আমাৰে লাভ হ'ব। বিজেপিৰ বহু বিধায়কে যোগদান কৰিব কংগ্ৰেছ দলত। শীঘ্ৰে আনুষ্ঠানিকভাৱে পদুম ফুল এৰি হাতত ধৰিব বিজেপি বিধায়কে। 2024ৰ আগে আগে কংগ্ৰেছলৈ সুত ল'ব বিজেপি নেতাকৰ্মীৰ। বহু নেতাকৰ্মীয়ে যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটু সমালোচনা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। শুনো আহক কি কৈছে সাংসদগৰাকীয়ে। বিজেপিৰ নেতা, অৰিজিনেল বিজেপিৰ নেতা হয়, ডুপ্লিকেটখিনিৰ কথা কোৱা নাই। এতিয়া এই যে বিজেপিত ডুপ্লিকেট বিজেপিৰ অত্যাচাৰত সহিব নোৱাৰি আহিব খুজিছে, সেইসকলক আহিলেতো আমি ল'ব লাগিব। বহুতক চাই চিতি কিমানজনমান আহিব? আহিব দিয়কচোন, বহুত আহিব, বহুত। এম এল এটো আপোনাৰ অপেনলি কৈ আছে দোকান আহিম বুলি। কিন্তু লোকধাকটো কৰা নাই তেওঁলোকে, বিদ্ৰোহ কৰিছে। তেওঁৰ কথাটো মই ইমান নাজানো, তেওঁ কিবা হেৰি কৈ আছে, কিন্তু কংগ্ৰেছলৈ আহিবলৈ নাহে মই নাজানো। মানৱ বৰাও আহিব বুলি। কোন? মানৱ বৰা। তেওঁ কোন? ক'লৈ আহিব? আৰু পুনৰ কংগ্ৰেছলৈ আহিব। মই তেওঁৰ কথাটো অহা নাই, তেওঁক আহিলেও ল'ব নালাগে মোৰ মতে। মোৰ মতে তেওঁ আহিলে ল'ব নালাগে। আহিব বুলি কৈছে যদিও কিন্তু গৌৰৱ গগৈৰ পৰাও দুই এটা নেতাৰ ক্ষেত্ৰত বাধা আহিছে, আপোনাৰ ল'ব নালাগে বুলি কৈছে আচলতে গৌৰৱ গগৈ। কাক? কংগ্ৰেছৰ সভাপতি। মই নাজানো, মই এতিয়া আপোনাৰ পৰা সুধিলোঁ। মই মানে কেইদিনমান এই পানী এটানি আছোঁতো, এই খুচুৰা কথাবিলাকত মন দিবলৈ পৰা নাই। মই অলপ মানুহে পানীত আছে, হেৰিত আছে, কোৰ এইবিলাক খুচুৰা কথা। আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ বোলে আমাৰ কংগ্ৰেছ অফিচত কি আছে তেওঁ গম পায়। মুখ্যমন্ত্ৰী সেইবিলাক কাম নেকি কওকচোন? কোৰ মুখ্যমন্ত্ৰী এতিয়া বানপানী কথা ক'ব লাগে, এই হত্যাবিলাক হৈ আছে, ড্ৰাগছ হৈ আছে, সেইবিলাক খবৰ ল'ব লাগে। কংগ্ৰেছ অফিচৰ ভিতৰত কি হ'ল সেই কথাটো মুখ্যমন্ত্ৰীৰ কাম নাই নেকি? এনেধৰণৰ মুখ্যমন্ত্ৰী, আগৰ মুখ্যমন্ত্ৰী এইবিলাক কৰিব নেকি মোক কওকচোন? খুচুৰা কথাত তেওঁৰ দাম বহুত সময়। এতিয়া বানপানীৰ সমস্যা নাইকিয়া কৰা, গৰাখহনীয়া সমস্যা নাইকিয়া কৰা, ড্ৰাগছ নাইকিয়া কৰা, এইবিলাক আপোনাৰ ভয় ভীতিটো নাইকিয়া কৰা, সেইবিলাক তেওঁৰ কাম নহয়। তেওঁৰ কাম হ'ল যে কংগ্ৰেছৰ ভিতৰত কি হৈছে সেইটো মানুহ, এতিয়া মোৰ লগত কি হৈছে, মোৰ লগত থকা দেখোন তেওঁৰ পুলিচৰ দুই এজন মানুহক কৈ দিলেই তো গম পোৱা যায়। তেওঁৰ ঘৰত যে কি হৈ আছে মই গম পাওঁ। তেওঁৰ ঘৰত যে কি হৈ আছে, ক'ত কেনেকৈ মোবাইল নলৈ তেওঁৰ ঘৰত কোন যায়। কি ক'লে? কংগ্ৰেছৰ শুভ লক্ষণ নেকি? মানে অযোধ্যাত বোলে এইবাৰ বিজেপি হাৰিলে। এইবাৰ বদ্ৰীনাথ আপুনি শুনিছে? ক'ত? উত্তৰাখণ্ড, তেওঁলোকৰ চৰকাৰ, বিজেপিৰ চৰকাৰ। ফাঁকি ফুকাবিলাক এতিয়া ৰাইজৰ চকুত ধৰা পৰিছে। এই যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে ভাগ কৰি পেলাই যে ৰাজত্ব চলাব বিচাৰিছে, সেই কথাবিলাকৰ এতিয়া অন্ত পৰিব। ৰাইজৰ এইবিলাক আৰু এতিয়া শুনিবলৈ মন যোৱা নাই। সেইকাৰণে এখন চিনেমা আগত চাইছিল নেকি, এই থাপ্পৰ কি গুঞ্জ বুলি কয়, মানে এটা থাপ্পৰৰ। এতিয়া মোৰ কাণত কিন্তু অযোধ্যাৰ থাপ্পৰৰ গুঞ্জটো বাজি আছে, বেলেগৰ কাণত পৰিছেনে নাই বা? গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে বুলি ক'লে আপোনালোকে, আমাৰ কংগ্ৰেছৰ পৰা কি কিবা এটা ক'লে? তাৰপিছত মুখ্যমন্ত্ৰী খেলিব চাওকচোন কথাবিলাক। এতিয়া খেল খেলিব, কি খেল খেলিব? জানুৱাৰীত বহু নেতা কংগ্ৰেছৰ পৰা খালী হ'ব, নিৰ্বাচনৰ আগত খালী হ'ব বুলি কৈছে কংগ্ৰেছৰ। আজি যখন মই এটা চালোঁ, তেওঁলোকৰ বিজেপিৰ ডাঙৰ RSSৰ নেতাই কৈছে যে আগতে আমাৰ বিজেপিত আছিল যে কাৰোবাক বুজাই পেলাই ৰাখাটো, এতিয়া বুজাই পেলাই নাৰাখে, যাবলৈ গৈছে। তেওঁৰে দেখোন তলি উদং হ'ব। আমাৰ নেতা কোনোবা কি হয় মই নাজানো। 26ত কিন্তু ৰাইজে তেওঁক একে তলি উদং কৰি দিব। 26ত মই এটা নকওঁ যে বিজেপিক মানুহে ইমান বেয়া পাইছে বুলি, কিন্তু হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী থাকে, আজিৰ তাৰিখত মই আপোনাৰ বজালিত মই আজি আপোনাক ক'লোঁ, আপোনালোকে লিখি ৰাখক যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো খাটাং, যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকে খাটাং। কাৰণ মই বহুতত কৈছোঁ, এতিয়াও ক'ম যে সামগ্ৰিকভাৱে জনজাতি মানুহখিনিয়ে তেওঁক বেয়া পাইছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বেয়া পাইছে। এই উদ্ভণ্ডালি এই কথা বতৰাবিলাক মানুহে বেয়া পাইছে। বস্তু বাহানিৰ দাম বাঢ়িছে, সমাজত অশান্তি হৈছে, এই ধৰণৰ ড্ৰাগছ আৰু তীৰৰ
প্ৰকোপত মানুহ থাকিব নোৱাৰা হৈছে, যাৰ পিতেক, যাৰ জীয়েক, যাৰ পৰিয়ালৰ মানুহ এনেদৰে ড্ৰাগছৰ দ্বাৰা আপোনাৰ আসক্ত হৈ মৃত্যুবৰণ কৰিছে প্ৰত্যক্ষ পৰোক্ষভাৱে তেওঁলোকে গম পাইছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত মানুহ যে বিভিন্ন ক্ষেত্ৰত অশান্তিত আছে সেই কথাটো আজি দিনৰ পোহৰৰ দৰে স্পষ্ট। আৰু গতিকে তেওঁ যদি মুখ্যমন্ত্ৰী হৈ থাকে, মই ক'ব নালাগিছিল, আকৌ তেওঁক মুখ্যমন্ত্ৰী আঁতৰাই দিলে আকৌ আমাৰ আকৌ অলপ বেয়াও হৈ যাব পাৰে। গতিকে মুখ্যমন্ত্ৰী হৈ যদি থাকে তেওঁৰ নেতৃত্বত, তাত যে কংগ্ৰেছৰ নেতৃত্বত যে অসমত চৰকাৰ হ'ব সেই কথাটো স্পষ্ট। কিমানজনমান বিধায়কে যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে? আপোনাক কৈ দিলেতো আপোনাৰ গোটেইটো জানিয়ে যাব দেখোন। সংখ্যাটো কেনেকৈ এইটো চাই যাওক। নাম ক'ব নালাগে। তেওঁ যদি বাৰেৰে আমি তেৰেৰে, তেওঁ যদি বাৰেৰে, এতিয়াতো মই ক'বই খোজা নাই, এতিয়া মই গাড়ীৰ পৰাই আপোনাৰ বহুতে কথা পাতি আছে। আমাৰ গাড়ীতে বহুত, আপোনাক কৈ দিলে বেলেগে, মই ক'লে অকল সেইটোকে ক'ম। এই ৰঙা আমাৰ নিজৰ টিভি এটা আছে যে, সেইটো নহয় বেলেগ এটা আছে আমাৰ, সেইটোক ক'ম। দেখা নাই দেখোন, আমাৰ নিজৰ টিভি এটা আছে, সেইটো ক'ম। অকলে আছুতীয়াভাৱে ক'লে মই তাক ক'ম। শেষৰটো প্ৰশ্ন, বিজেপিত আচলতে প্ৰকৃত কৰ্মীৰ মূল্য নাই নেকি? তেওঁলোকে কংগ্ৰেছলৈ আহিব বিচাৰিছে। সেইটোতো হয়েই, সেইটোতো আপুনি স্পষ্ট, সেইটো অলপ আমি ধেমালি ধুমুলাৰ কথা নহয়। আজি বিজেপি কিছু নিষ্ঠাবান এনেধৰণৰ কৰ্মী আছিলে। তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ থকা অৱস্থাত 15টা বছৰ কোনো ধৰণৰ কংগ্ৰেছৰ লগত সম্বন্ধ নাৰাখি বিজেপি দলটো শক্তিশালী হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত তেওঁলোকে গাঁওখনত কাম কৰি আছে। বহু আশাৰ বিনিময়ত, বহুত প্ৰচেষ্টাৰ ফলত কংগ্ৰেছক বাদ দি ৰাইজে যেতিয়া বিজেপিক আঁকোৱালি ল'লে, সেই লোকসকলে ভাবিলে যে আমি বহু কষ্টৰ বিনিময়ত আমাৰ চৰকাৰ পাইছোঁ। সেই সময়তে কংগ্ৰেছৰ পৰা যোৱা যিসকলৰ কাৰণে কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰিলে, সেইসকলৰ দপদপনিত, সেইসকলৰ উৎপাতত এতিয়া নিষ্ঠাবান বিজেপিসকল থাকিব নোৱাৰা এটা অৱস্থা হৈছে।